ইনকাম সাৰ্টিফিকেটৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে সেৱা সেতু পৰ্টেলৰ পৰা ইনকাম সাৰ্টিফিকেট এপ্লাই কৰিছে, 5-7 দিন হৈ গ'ল, এতিয়াও আপোনাৰ ইনকাম সাৰ্টিফিকেটটো এপ্ৰুভ হোৱা নাই। কেনেকৈ আপোনালোকে ইনকাম সাৰ্টিফিকেটটো এপ্ৰুভ কৰিব? বৰ্তমান যিসকলে এতিয়াও চৰকাৰী ঘৰটো লাভ কৰা নাই, ঘৰৰ কাৰণে এপ্লাই কৰি আছে, সকলোৰে কিন্তু বৰ্তমান ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন হৈছে। বহুতে কিন্তু নিজে সেৱা সেতু পৰ্টেলৰ পৰা ইনকাম সাৰ্টিফিকেটটো এপ্লাই কৰিছে। যদি আপোনালোকে এতিয়াও ইনকাম সাৰ্টিফিকেটটো এপ্লাই কৰা নাই, কেনেকৈ আপোনালোকে সেৱা সেতু পৰ্টেলৰ পৰা ইনকাম সাৰ্টিফিকেটটো এপ্লাই কৰিব, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ'ৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই ফাৰ্ষ্ট ইনকাম সাৰ্টিফিকেটটো এপ্লাই কৰক। আৰু যদি আপোনালোকে সেৱা সেতু পৰ্টেলৰ পৰা ইনকাম সাৰ্টিফিকেটটো এপ্লাই কৰিছে, এতিয়াও আপোনাৰ সাৰ্টিফিকেটটো এপ্ৰুভ হোৱা নাই, কেনেকৈ আপোনাৰ ইনকাম সাৰ্টিফিকেটটো এপ্ৰুভ কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেৱা সেতু পৰ্টেলত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব ওপৰত 3 ডটৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে 3 ডটৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, লগইন এণ্ড ৰেজিষ্টাৰৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনালোকে যদি নিজে কৰিছে, আপোনালোকে এতিয়া চিটিজেনত ক্লিক কৰিব। যদি আপোনালোকে CSC আইডিৰ পৰা কৰিছে, CSCত ক্লিক কৰিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ আইডিটো লগইন কৰিব। এতিয়া আপোনালোকে মাই এপ্লিকেশ্যনত যাব। তাত আপোনালোকে আপোনাৰ আইডি দি যিমানকেইটা আপোনালোকে এপ্লিকেশ্যন কৰিছিল, এতিয়া কিন্তু ইয়াত সকলো এপ্লিকেশ্যনবোৰ ইয়াত আহি যাব। ইয়াত চাব, মই ক্লিক কৰিছোঁ মাই এপ্লিকেশ্যনত। এতিয়া মই মোৰ আইডি দি যিমানকেইটা সেৱা সেতু পৰ্টেলৰ পৰা এপ্লিকেশ্যন কৰিছোঁ, ইয়াত কিন্তু সকলো এপ্লিকেশ্যন আহি যাব। এতিয়া এই ফলত এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে আপোনালোকে কিমান তাৰিখে আপোনাৰ ইনকাম সাৰ্টিফিকেটটো এপ্লাই কৰিছিল। এতিয়া আপোনালোকে ইয়াত চাব, ওপৰত পেজ তলত পেজ দি আছে, পেজ নম্বৰ দি আছে, ক্লিক কৰিব, ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ইনকাম সাৰ্টিফিকেটৰ এপ্লিকেশ্যনত আহি যাব। ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে, ইয়াত চাব দিয়া আছে ট্ৰেক প্ৰচেছ। এতিয়া আপোনালোকে ট্ৰেকৰ ওপৰত ক্লিক কৰিব। ট্ৰেক প্ৰচেছ আপোনালোকে ফাৰ্ষ্ট চাই ল'ব যে আপোনাৰ কিমান দূৰ ভেৰিফাই হৈছে, নে আপোনাৰ চাৰ্টিফিকেটটো ভেৰিফাই হ'ল নে নহ'ল। ফাৰ্ষ্ট আপোনালোকে ট্ৰেক প্ৰচেছৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰি চেক কৰি ল'ব যে আপোনাৰ চাৰ্টিফিকেটটো কিমান দূৰলৈকে ভেৰিফাই হ'ল। ইয়াত আহি যাব এনেকুৱাকৈ যে আপোনাৰ চাৰ্টিফিকেটটো বৰ্তমান কিমান দূৰলৈকে ভেৰিফাই কৰিছে। এই ফলত ডেট আহি যাব আৰু এই ফলত আপোনাৰ ৰেফাৰেন্স নম্বৰটো আহি যাব। এতিয়া আপোনালোকে ফাৰ্ষ্ট চেক কৰি ল'ব বা ট্ৰেক কৰি ল'ব। তাৰপিছত ইয়াত চাব দিয়া আছে প্ৰিভিউ এপ্লিকেশ্যন এণ্ড ভিউ একনলেজমেণ্ট। এতিয়া আপোনালোকে ভিউ একনলেজমেণ্টৰ ওপৰত ক্লিক কৰিব। আপোনালোকে যদি এতিয়াও একনলেজমেণ্ট কাৰ্ডটো প্ৰিণ্ট কৰি ৰখা নাই, তেনেহ'লে আপোনালোকে ইয়াৰ পৰা এবাৰ প্ৰিণ্ট কৰি ল'ব। যদি আপোনালোকে একনলেজমেণ্ট ৰিচিপ্টটো প্ৰিণ্ট কৰি ৰাখিছে, তেনেহ'লে আপোনালোকে আৰু এবাৰ ইয়াত প্ৰিণ্ট কৰিব নালাগে। যিসকলে একনলেজমেণ্ট ৰিচিপ্টটো প্ৰিণ্ট কৰা নাই, সেইসকলে ফাৰ্ষ্ট আপোনাৰ একনলেজমেণ্ট ৰিচিপ্টটো প্ৰিণ্ট কৰি লৈ ল'ব। প্ৰিণ্ট কৰি লৈ যিটো আপোনাৰ চাৰ্কেল অফিচ আছে, তাত কিন্তু যাব লাগিব ভেৰিফাই কৰাবলৈ, নহ'লে কিন্তু আপোনাৰ বহুত দিন টাইম লাগিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনৰ পৰা অনলাইনত এপ্লিকেশ্যন কৰিব। তাৰপিছত আপোনালোকে এপ্লিকেশ্যন ৰিচিপ্টটো লৈ যিটো আপোনাৰ চাৰ্কেল অফিচ আছে, আপোনালোকে তাত যাই যোগাযোগ কৰিব লাগিব। তাত যেতিয়া ভেৰিফাই কৰি দিব, লগে লগে কিন্তু আপোনাৰ ইনকাম সাৰ্টিফিকেটটো ভেৰিফাই হৈ যাব। তাৰপিছত আপোনালোকে এইটো অপশ্যনৰ পৰা আহি ইনকাম সাৰ্টিফিকেটটো ডাউনলোড কৰিব পাৰিব। ইয়াত চাব, মই কিন্তু এইটো অপশ্যনৰ পৰা বহুত ইনকাম সাৰ্টিফিকেট
এপ্লাই কৰিছোঁ, কিন্তু বহুত ইনকাম চাৰ্টিফিকেট মই এনেকুৱাকৈ এপ্ৰুভ কৰিছোঁ। এনে কিন্তু 10-12 দিন লাগি যায় চাৰ্টিফিকেটটো এপ্ৰুভ হওঁতে। যদি আপোনালোকৰ খুব জৰুৰী প্ৰয়োজন হৈছে ইনকাম চাৰ্টিফিকেটৰ, আপোনালোকে এনেকুৱাকৈ এপ্ৰুভ কৰিব লাগিব, নহ'লে কিন্তু আপোনাৰ বহুত দিন টাইম লাগিব ইনকাম চাৰ্টিফিকেটটো ভেৰিফাই হওঁতে। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনৰ পৰা ইনকাম চাৰ্টিফিকেটটো এপ্লিকেশ্যন কৰক। তাৰপিছত আপোনালোকে এপ্লিকেশ্যন ৰিচিপ্টটো লৈ যিটো আপোনাৰ চাৰ্কেল অফিচ আছে তাত যাই আপোনালোকে তাত অলৰেডি অফিচাৰ বহি আছে, আপোনালোকে তাত খালি ৰিচিপ্ট দি দিব, তাত ভেৰিফাই কৰি দিব, নহ'লে কিন্তু আপোনাৰ ইনকাম চাৰ্টিফিকেটটো এপ্ৰুভ হৈ যাব।